আপার অসমের দুলিয়াজানে চাঞ্চল্য, আধার ভোটার আইডিহীন ১৬ জন সন্দেহভাজনকে এলাকা ছাড়ার নির্দেশ। আজ আপার অসমের দুলিয়াজানে ১৬ জন সন্দেহভাজন বাংলাদেশি মুসলিম ধরা পড়েছে। তারা জানিয়েছে যে তারা এখানে নির্মাণ সাইটে কাজ করতে লোয়ার অসমের মুসলিম অধ্যুষিত এলাকা থেকে এসেছে। তাদের মধ্যে কেউ আধার, ভোটার আইডি, প্যান কার্ডের মতো কোনো নথি দেখাতে পারেনি। তাদের অবিলম্বে যেখান থেকে এসেছে সেখানে ফেরত চলে যেতে বলা হয়েছে। ১৪জনীয়া এটা শ্ৰমিকৰ দল দেখিছিলো। দলটো অচিনাক্ত দেখি আমি তেওঁলোকক সোধপোছ কৰিছিলো, তেওঁলোকক ডকুমেণ্ট বিচাৰিছিলো, ডকুমেণ্ট চাব বিচাৰিছিলো ক'ৰ হয় কি কথা। তেওঁলোক কোনো ধৰণৰ নথি পত্ৰ দিব নোৱাৰিলে, কাৰণ সন্দেহত যিহেতু তেওঁলোকে বঙাইগাঁও, নগাঁও বিভিন্ন ঠাইৰ পৰা আহিছো বুলি কৈছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ নথি পত্ৰ দেখা মোবাইলত কেৱল বন্দী কৰি ৰাখিছে। আধাৰ কাৰ্ডখনত কোনো ধৰণৰ তেওঁলোকৰ হাতত কোনো ধৰণৰ তথ্যই নাই। তেওঁলোকে ১৬ বছৰীয়া শ্ৰমিকক নিয়োগ কৰিবলৈ লৈ আহিছে। দুলিয়াজানৰ ৰয় নামৰ এজন ব্যক্তিয়ে তেওঁলোকক লৈ আহিছে বুলি কৈছে। তেওঁলোকে মালিকৰ সম্পূৰ্ণ নাম নাজানে। যে আমি বিভিন্ন সময়ত কৈ আহিছো যে দুলিয়াজানত ১০০% থলুৱা যুৱক যুৱতীক আমি সংস্থাপন দিব। তাৰ পিছতো এছাম ঠিকাদাৰে নিজৰ মুনাফা আদায় কৰিবলৈ কাৰণে তেওঁ দুলিয়াজানত যে এছাম মিয়া শ্ৰমিক আনি নিয়োগ কৰিব বিচাৰিছে। আৰু আমাৰ থলুৱা যুৱক যুৱতীসকল কি হ'ব? আপোনালোকে ১০০বাৰ ভাবক। আমি এটাই কথা ভাবো যে আমাৰ কোনো ধৰণৰ জাতি ধৰ্মৰ সংঘাত নাই, কিন্তু এটাই কথা আমি বিচাৰো যে স্পষ্টকে দুলিয়াজানৰ বহুত ল'ৰা আছে, বহুত ল'ৰাই আজি কাম নাপায়, বহিৰাগতলৈ ঢাপলি মেলিবলগীয়া আছে। আমাৰ শ্ৰমিকসকলে সাধাৰণ কাম, আজি ৰং মৰা কাম হওক বা ঢালাই কাম এটা খাবলৈ বহিৰাগত এখিনিক মানুহ নিয়োগ কৰিবলৈ কিয় হৈছে? আমি বৰ্তমান সময়ত দুলিয়াজান প্ৰশাসনৰ আৰক্ষী প্ৰশাসনক অৱগত কৰি সেইসকলক আমি তেওঁলোকক গতাই দিছো। কাৰণ আমি কোনো কাৰণতে আমি নিবিচাৰো দুলিয়াজানৰ বহিৰাগত আহি কিনি ইয়াত কাম কৰক। আমাৰ থলুৱা বহু যুৱক নিবনুৱা হৈ আজি ঘূৰি ফুৰিছে। সেইকাৰণে নিবনুৱা হোৱাৰ কাৰণে আজি মদ, ভাং, কানি ড্ৰাগছত আজি লিপ্ত হ'বলগীয়া হৈছে। কিহৰ কাৰণে? আজি এই সকলো ব্যক্তিক নিয়োগ কৰাৰ কাৰণে। আমি সকলো ঠিকাদাৰ, কণ্ট্ৰেক্টৰ, সকলো প্ৰশাসনক আমি এই কথাখিনি ভিডিঅ' মাধ্যমেৰে, সংবাদ মাধ্যমে জনাইছো যে কোনো কাৰণতে এই শ্ৰমিকসকলে নিয়োগ কৰিবলৈ দিয়া নহ'ব। তেওঁলোকক পঠিওৱাৰ ব্যৱস্থা কৰক।